কৈ থাক দেই টিফিনতে ৰুটি আৰু আলু ভাজি দিছোঁ খাই ল'বি নোখোৱাকৈ নাথাকিবি আকৌ ভোকত নাথাকিবি ভোকত থাকিলে একো পঢ়াখিনি তোৰ ছাৰ বাইদেউহঁতে কোৱাখিনি একো মূৰত নোসোমাব খাই ল'বি দেই মা খাই ল'ম আমাৰ ছাৰে যে তোমাক লগ কৰিম বুলি কৈছিলে হেড ছাৰে তুমি যাবা আকৌ দেই মই ক'লো তুমি আহিবা বুলি হ'ব দে মোৰ মনত আছে মই অকণমান দেৰিকৈ যাম 11টামান বজাত এতিয়া ৰাতিপুৱাই নাযাওঁ মই তোৰ মামাকে থৈ আহিবলৈ ক'ব লাগিব হ'ব মা মই যাওঁ দেই চাইকেলখন লাহে লাহে চলাবি লগৰ ছোৱালীৰ লগত পৰি বেছি স্পীডত যাব নালাগে আকৌ দেই মা তুমি যে বৰ চিন্তা কৰা মই লাহে লাহে চলাওঁ মা তই মেখেলা চাদৰ কিয় নিপিন্ধ বাৰু ইমান ধুনীয়া লাগিছে মেখেলা চাদৰযোৰ সৈতেতো থুই কিচি কি নজৰ নালাগে আৰু দেই হ'ব তই জমনি যে কৰ আৰু দেই টিনা মই যে বেছি শকত লাগিছেনে বাৰু তই যে কলি চাদৰ মেখেলা পিন্ধিবলৈ সেইকাৰণে মই তোৰ ভাগৰ এযোৰ পিন্ধি চাইছিলোঁ মোক বেছি শকত দেখাইছে নেকি বাৰু নাই মা বৰ ধুনীয়া লাগিছে তোক নহয় বুজিছনে আমাৰ এখেত জীয়াই থাকোঁতে পিন্ধিছিলোঁ মই মেখেলা চাদৰ তেখেতে মেখেলা চাদৰতে ভাল দেখিছিলে তাৰপিছত হ'ল আৰু এখেত ঢুকোৱাৰ পিছত প্ৰথমতে বগা সাজেই পিন্ধি থাকোঁ তাৰপিছত আৰু ওচৰৰ মানুহবিলাকে ক'লে আমাৰ জেগাটো অকণ মানুহবোৰ দেখিছই নহয় অকণমান টাউনীয়া নিচিনা যে তাহাঁতি ক'লে আৰু কিমানো ইমান সৰুতে বোলে এনেকৈ বগা সাজ পিন্ধি থাকিব নালাগে আৰু আমাৰ এখেত কেতিয়াবাতে ঢুকালে নহয় যদিও জন্ম হোৱাৰ পিছতে আৰু তাৰপিছৰ পৰা মই আৰু ঘৰখনত দুটা প্ৰাণী আৰু সেইকাৰণে আৰু বগা সাজযোৰ নিপিন্ধোঁ আৰু এনেকৈ চুইজাৰে পিন্ধি থাকোঁ আজি তোৰ ভাগৰ কাপোৰযোৰ পিন্ধিছোঁ বাৰু ভাল লাগিছে বাৰু বহুত দিনৰ মূৰত পিন্ধিছোঁ পাই হ'ব দে মা এনেকৈ কেতিয়াবা পিন্ধিবি আকৌ ভাল লাগে নহয় তোৰ কাৰণেই পিন্ধিছোঁ দে বহুত দিন হ'ল পিন্ধিবলৈ এৰিছিলোঁৱে বাৰু এই ডাঙৰে স্কুল গ'ল নেকি এইমাত্ৰ গৈছে মা তাই কিন্তু সৰুতেই চাইকেলখন লৈ যাব পৰা হ'ল ভালেই দে তোৰ মা বৰ্তমান মোৰ জীয়াই থকাৰ উদ্দেশ্যই হৈছে ইহঁতি তিনিজনীক মই এনেদৰে এনেকুৱা এটা পৰিৱেশ দিম যাতে তাহাঁতি স্বাধীন চিতীয়াভাৱে থাকিব পাৰে মোৰ নিচিনা যাতে নহয় তাহাঁতক এনেকৈ কোনোবাই এৰি গ'লেও যাতে তাহাঁতি স্বাধীন চিতীয়াভাৱে আৰ্থিকভাৱে সবল হয় চব কাম নিজে কৰি ল'ব পাৰে তই বহুত ভাল ভাবিছ টিনা আজিকালিৰ যুগত এনেও স্বাধীন হোৱাটো বহুত প্ৰয়োজনীয় আমাৰ যুগ গ'ল আৰু কিন্তু এতিয়াৰ ছোৱালীবিলাকক সমানে স্বাধীন ল'ৰাৰ সমানে স্বাধীন হ'বলৈ শিকাব লাগে যাতে ল'ৰাই ঠগি যাব নোৱাৰে তাহাঁতক হয় মা জীৱনৰ পৰা যিখিনি শিক্ষা পালোঁ তাৰ পৰা গম পালোঁ যে ল'ৰাই হওক বা ছোৱালীয়ে হওক স্বাধীন হ'ব লাগে ল'ৰা ছোৱালী বুলি ভাগ নকৰোঁ কিন্তু দুয়োটাই সদায় স্বাধীনভাৱে কিবা এটা কৰিব লাগে জীৱনটোত যাতে বেলেগে ঠগি যাব নোৱাৰে আৰু ঠগি গ'লেও আৰ্থিকভাৱে সবল হ'ব লাগে যাতে নিজে কিবা এটা কৰি মেলি খাব পাৰে ময়ো ভাবিছোঁ কাম এটা বিচাৰিম বুলি কিমাননো আৰু দেউতাৰ ওপৰত বুজা হৈ জীয়াই থাকিম আৰু দেউতাৰ প্ৰায় মই জানো নহয় দেউতাই নক'লেও জানো দেউতাৰ প্ৰায় সাঁচতীয়া পইচাবোৰ মোৰ লগতে শেষ হৈ গৈছে ভাইটিও এটা ভৱিষ্যত আছে সদায়নো সৰু কথাৰ কাৰণে আমাৰ ঘৰৰ চাউল দাইল তেললৈকে সতি কিমান চিন্তা কৰিব চববিলাক চিন্তা কৰি দেউতাৰ দিগদাৰ হৈ যাব তেনেকৈ ভালেই ভাবিছ কিন্তু এতিয়া পটককৈ কাম এটানো ক'ত পাবি বিচাৰিব লাগিব মা মই সোনকালে বিচাৰিব লাগিব মই ওচৰৰ যাক তাক কৈ থৈছোঁ বাৰু কিবা কাম পালে মোক দিবলৈ তাকে সোনকালে কিবা এটা পালে ভাল আৰু অন্ততঃ নিজৰ ঘৰৰ যিখিনি ডেইলি খৰচ সেইখিনিকে যদি উলিয়াব পাৰোঁ মা মোৰ ছোৱালীকেইজনী ডাঙৰ হৈ আহিছে তাহাঁতকো মই এনেকুৱা ইমান দুখীয়া এটা পৰিৱেশৰ মাজত কেনেকৈ ৰাখোঁ তাহাঁতকো ভালদৰে পঢ়ুৱাই শুনোৱাই ভাল মানুহ কৰিব লাগিব সেইবোৰ চব দায়িত্ব আছে সেইকাৰণে মই নিজে কাম এটা কৰাটো বহুত প্ৰয়োজনীয় সদায় লোকৰ ওচৰত কেনেকৈনো হাত পাতি থাকিম টিনা মই তোক ছাপোৰ্ট কৰিছোঁ তই কথাটো ঠিকেই ভাবিছ দে দেউতা আছে তোক বিপদে আপদে সহায় কৰিবলৈ কিন্তু তই নিজে কিবা এটা কৰিলে তই আৰ্থিকভাৱে সবল হ'লে তোৰ ছোৱালীকেইজনী ভৱিষ্যত গঢ়াত সুবিধা হ'ব সেইকাৰণে তই ঠিকেই ভাবিছ কাম এটা সোনকালে বিচাৰি দে আৰু মই বাৰু বিচাৰ খোজাৰ কৰিম কিন্তু হ'লেও তইতো টাউনত গৈ কাম কৰিব নোৱাৰ তই ওচৰতে গাঁৱতে কিবা কাম এটা হ'লে ভাল মা টাউনত গৈ কাম কৰাটো মোৰ কাৰণে সম্ভৱেই নহ'ব ইহঁতি সৰু হৈ আছে যে ডাঙৰ হ'লে কিবা এটা ভাবিম আৰু ডাঙৰাই ক'বলৈকে নিদিয়ে সিহঁতি ডাঙৰ হৈ পেলাই মোক চাম এনেকৈ কয় তুমি সৰুতেই আমাক প্ৰতিপাল কৰা আৰু তাৰপিছত ডাঙৰ হোৱাৰ পিছত তোমাৰ আৰাম হ'ব এনেকৈ কয় গম পাওঁনে এতিয়াই বুজি পায় তাহাঁতি এইবিলাক কথা বুজিবতো তাহাঁতিও বহুত সৰুতে বহুতখিনি জীৱনৰ যুদ্ধ দেখিছে নহয় সিহঁতিও বুজিব দে হ'ব দে মা কথা পাতি থাকোঁতে বহুত পৰেই হ'ল তোক মনৰ কথাবোৰ খুলি ক'ব পাৰোঁ যে সেইকাৰণে আমাৰ কথাই শেষ নহয় ব'ল ভাত খাওঁগৈ ভাত খাই পেলাই মই ডাঙৰাইহঁতৰ স্কুললৈ এপাক যাব লাগিব তাহাঁতৰ বোলে হেড ছাৰে মোক মাতি পঠাইছিলে লগ কৰিব বোলে কিবা পৰীক্ষাৰ ওপৰতে কিবা ক'ব বোলে তাই ভাগৰ সেইকাৰণে মই যাব লাগিব ৰাতিপুৱা একো এটা খাই অহা নাই পাই ফিকা চাহ একাপহে খাবলৈ মন গৈছিলে একদম টোপনিটো ধৰিছে পাই ফাৰ্ষ্ট পিৰিয়ডটো কৰি আহিলোঁ আৰু এতিয়া মোৰ ক্লাছ নাই ভোলাকে কওঁ পূৰা ফিকা চাহ একাপ বনাই দিবলৈ খালি আকৌ এতিয়া একো নোখোৱাকৈ খালী পেটতে চাহকাপ খাই দিলে বা গেছেই ধৰে নে কি নে লগতে বিস্কুট এপেকেটো আনিবলৈ দিওঁ ইয়াক মেৰিগ'ল্ড বিস্কুটৰ সৈতে খাই দিওঁ আৰু ছাৰ আপোনাক লগ কৰিবলৈ মানুহ এগৰাকী আহিছে শান্তিপ্ৰিয়া বৰাৰ বুলি কৈছে মাক বুলি কৈছে আপোনাক লগ কৰিব আহিছে পঠিয়াই দিওঁ নে কি মই তোক মাতিম বুলি ভাবিছিলোঁ বোলো ফিকা চাহ একাপ বনাগে হ'ব দে বনাগে যা 2 কাপ বনাবি তেখেতক পঠিয়াই দিগে যা মই তেখেতক লগ কৰিম বুলি কৈছিলোঁ মাতি পঠিয়াইছিলোঁ সেইকাৰণে আহিছে তেওঁ হ'ব ছাৰ মই মাতি দিছোঁ ছাৰ আহিব পাৰোঁনে আহক আপুনি শান্তিপ্ৰিয়াৰ মা
অঁ হয় হয় ছাৰ, ৰাতিপুৱাৰ পৰা চিন্তাই লাগি আছে। কিয় বা বোলো ছাৰে মাতি পঠাইছে। ভয়ো খাইছোঁ, ছোৱালীয়ে কিবা অঘটনেই ঘটালে নেকি বোলো। অঘটন ঘটালেও নিজৰে ছোৱালী বুলি ভাবি আৰু শিকাই বুজাই ল'ব, সৰু ছোৱালী। নাই নাই, বহক বহক। বেলেগ এটা কথা পাতিবলৈহে মই মাতিছিলোঁ, তেনেকুৱা একো ভয় খাবলগীয়া কথা নহয়। এনেকৈ শিক্ষক এজনে মাতি পঠিয়ালে সাধাৰণতে মানুহবিলাকে ভয় খায় বাৰু, একো নাই। আপোনাৰ ছোৱালীৰ ওজৰ আপত্তি দিবলৈ মতা নাই, তাইক অকণমান ভৱিষ্যতৰ বাবে গাইড কৰিবলৈহে আপোনাক মাতি পঠাইছোঁ। আমাৰ মানে এতিয়ালৈকে যিকেইটা পৰীক্ষা হৈ গ'ল তাত মানে তাই কৰা ফলাফলক লৈ আমি মানে সন্তুষ্টি পাইছোঁ। এনেকুৱা গাঁৱত মানে খুব কম ল'ৰা ছোৱালীয়ে থাকে মানে, সেইকাৰণে মই আপোনাক মাতি পঠাইছোঁ। আজিকালি মানে কথাটো কি হ'ল জানেনে নাই, গাঁৱত এনেকৈ ল'ৰা ছোৱালী ভাল ল'ৰা ছোৱালীখিনি নিদিয়েই, বেছিকৈ ধৰক আপোনাৰ টাউনতে পঢ়ে। সেইটো কাৰণে গাঁৱত এনেকুৱা মানে টেলেণ্টেড ল'ৰা ছোৱালীবিলাকক আমি বিচাৰি ফুৰোঁ। তাই মানে ফলাফল ভাল লাগিছে, প্ৰতিটো ছাবজেক্টতে তাই ইমান সুন্দৰকৈ লিখিছে, সেইকাৰণে তাইৰ বহীখন পঢ়িও ভাল লাগে। মই সুধিলোঁ তাইক, বোলো হেৰি তুমি কাৰ ঘৰৰ ছোৱালী? তাৰপৰা তেতিয়া ক'লে, তাই ককাকৰ নামটো ক'লে। তাৰপিছত মই ক'লোঁ তোমাৰ দেউতাক এদিন লগ পাব বিচাৰোঁ। তাৰপিছত তাই মোক ক'লে বোলে হেৰি মোৰ দেউতা নাই ছাৰ, মই মাকে ক'মগৈ বাৰু, সেইকাৰণে মই আপোনাক মাতি পঠিয়ালোঁ। অঁ হয় নেকি ছাৰ? নাজানো আৰু দেই ছোৱালীয়ে কি কৰিছে। মই দেখোন তাইক অকণমান দেখুৱাবলৈও সময় নাপাওঁ। ৰাতি অকণমান চাই দিওঁ বাৰু, বাকী সময়তো মই সময়েই নাপাওঁ। তাই মানে দুজনী ভনীয়েক আছে, সৰুজনী সৰুৱেই। সেই সৰুজনী ছোৱালীক আৰু প্ৰতিপাল কৰি থাকোঁতেই মোৰ সময়টো যায়গৈ। নাজানো আৰু দিয়ক, আপোনালোকে চাব আৰু। কিবা ভুল দুখ কৰিলেও আপোনালোকে নিজৰে ছোৱালী বুলি আপোনালোকে তাইক আগবাঢ়ি যোৱাত সহায় কৰিব, ভুল ত্ৰুটিবোৰ দেখুৱাই দিব। আপোনালোকৰ ওপৰতেই ভৰসা কৰিছোঁ আৰু মইনো কি আৰু, আবেলি বা সন্ধিয়া টাইমত অকণমান দেখাওঁ বাৰু মই। হয় হয়, কথাটো বুজিব পাৰিছোঁ। তাই মানে ছোৱালীজনী অকণমান নিজেই তাই টেলেণ্টেড, তাই নিজেই কিছুমান বস্তু বনাই ইমান ধুনীয়াকৈ লিখি দিয়ে। আমি ভাবি থাকোঁ তাই আচলতে কেনেকৈ বনাইছে নিজে ইমান সৰু মগজটো লৈ পেলাই। হ'ব দিয়ক, আপুনি তাইক ঘৰত অকণমান গাইড কৰিব, আমিও যিমানখিনি পাৰোঁ চাম বাৰু তাইক। অঁ হয় বাৰু, হেৰি নাজানো আৰু, এনেই আপোনালোকৰ পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিয়ে তাই মোক কয়গৈ বাৰু কেনেকুৱা ফলাফল হৈছে, কি কথা। মই উৎসাহিত কৰোঁ এনেকৈ পঢ়ি যা বুলি। তাই এতিয়া ক্লাছত আছে, সেইকাৰণে মই তাইক নামাতো আৰু আপোনাৰ লগতে কথাখিনি পাতিলোঁ। ছোৱালীজনী আগুৱাই নিয়াত আৰু সহায় কৰিব আমাকো, আমিও বাৰু যিমানখিনি পাৰোঁ চাই দিম। ভালেই ঠিকেই, মই সেইকাৰণে মানে আপোনাক লগ কৰিব বিচাৰিছিলোঁ। হ'ব ছাৰ, আমি দুখীয়া মানুহ, নাজানো আৰু কিমান দূৰ আগবঢ়াই নিব পাৰোঁ, কিন্তু হ'লেও মই মোৰ ফালৰ পৰা মাক হিচাপে সম্পূৰ্ণ চেষ্টা কৰিম। হ'ব দিয়ক, একো নাই। আমিও যিমানখিনি পাৰোঁ সহায় কৰিম দিয়ক। এনেকুৱা পঢ়াত অলপ মন থকা ল'ৰা ছোৱালী হ'লে, শান্তশিষ্ট ল'ৰা ছোৱালী হ'লে সহায় কৰিবলৈ আমাৰো মন যায় দিয়কচোন। বহক, চাহ একাপ খাই যাব। মোৰো মানে কিবা টোপনি অহা নিচিনা লাগি আছিলে। চাহ বনাবলৈ কৈছোঁ, 2 কাপ বনাবলৈ কৈছোঁ ভোলাক। চাহ একাপ খাই যাব। ছাৰ চাহ নালাগে নেকি? মই ভাত খাই আহিছিলোঁ। একো নাই, একাপ চাহ খালে, ভাতটো কেতিয়াবাই খালে। এতিয়া মধ্যাহ্ন ভোজন হৈ থকা হ'লে আপোনাক ভাতকে খাই যাবলৈ ক'লোহেঁতেন। আমিতো শিক্ষকবোৰে ভালেই পাওঁ কোনোবা এজন বাহিৰা মানুহ থাকিলে কথা বতৰা এটা পাতি ভাতটো খাবলৈ। মানে আমাৰ মধ্যাহ্ন ভোজন যোনগৰাকী মানুহে বনায় তেখেতৰ ঘৰত কিবা অসুবিধা, আজি 2 মাহ দিন ধৰি অহা নাই, আৰু বোলে আহিবও নোৱাৰে 6 মাহমানৰ কাৰণে। তাকে মানুহ এজনী বিচাৰি ফুৰিছোঁ, পোৱা নাই, বুজিছেনে? অঁ হয় নেকি ছাৰ? আপোনাক কথা এটা কওঁ, আপুনি যদি ভুল নুবুজে বা বেয়া নাপায়, ময়ো আচলতে এনেকুৱা এটা কামেই বিচাৰি ফুৰিছোঁ। মানে মোৰ আৰ্থিকভাৱে সবল হ'বলৈ এটা কামৰ বহুতেই প্ৰয়োজন, আৰু আপুনি জানেই আমাৰ গাঁৱত পটককৈ কাম এটা বিচাৰি পোৱাটো কিমান টান কথা। সেইকাৰণে আপুনি যদি মানুহ বিচাৰি পোৱা নাই, মই কৰিব পাৰিম নেকি কামটো? আপোনাৰ যদি একো অসুবিধা নাথাকে, আপুনি যদি কৰিম বুলি ভাবিছে কৰিব পাৰে। আমি আচলতে মানুহ এগৰাকী বিচাৰিয়ে আছিলোঁ বাৰু। আপোনাৰ যদি একো আপত্তি নাই আপুনি নিশ্চয় কৰিব পাৰিব। আপোনাৰ ঘৰলৈ কিমান দূৰ, অহা যোৱা কৰাত একো অসুবিধা নহয়তো? নিশ্চয় পাৰিম ছাৰ, বৰঞ্চ মই আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম আপুনি যদি মোক কামটো দিয়ে। মই এনেকুৱা কাম এটাই বিচাৰি ফুৰিছিলোঁ। আৰু ছাৰ, মই আজি বাৰু বাইকতে আহিছোঁ, অকণমান দূৰ, 1 কিলোমিটাৰমানহে হ'ব। মই অহা যোৱা কৰিব পাৰিম, একো অসুবিধা নাই। ছাৰ, মোকেই দিয়ক কামটো। হ'ব তেতিয়াহ'লে দিয়ক, আপুনি আহিব। ময়ো এই বাকী মোৰ ষ্টাফৰ শিক্ষকসকলৰ লগত আলোচনা কৰিম বাৰু কথাটো, কিন্তু মই ক'লে তেখেতলোকে না নকৰে বাৰু। আমি বিচাৰিয়ে আছিলোঁ যিহেতু মানুহ এগৰাকী। আপুনি কাইলৈৰ পৰাই আহিব পাৰিব। হ'ব ছাৰ, বহুত ধন্যবাদ আপোনাক। বন্ধুসকল, দেখিছেনে বাৰু, টিনাই এটা নতুন কাম পাইছে। তাই কাইলৈৰ পৰাই নতুন কামত জইন কৰিব। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু যদিহে ইয়াৰ পৰৱৰ্তী খণ্ডবোৰ আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব। আৰু আপোনালোকৰ বহুতেই ভিডিঅ' চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মই তেতিয়াহে উৎসাহিত হওঁ নতুন ভিডিঅ' বনাবলৈ। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।